কৃষ্ণ জয়গুৰু শংকৰ সেই বাপাই মাতৃ হওক। এতিয়া ৰাতি প্ৰায় 10:30 বাজিছে। মন গ'ল এটি কথা আলোচনা কৰোঁ বুলি। মহাপুৰুষ শংকৰদেৱৰ আৰু মাধৱদেৱৰ বিষয়ে। আমাৰ পৰম পুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেখেতৰ বিষয়ে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গুৰু ভতিমাত লিখিছিল যে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱনাৰায়ণ শংকৰ তাকেৰি অংশ। আমি সকলোৱে জানো যে এই ত্ৰিভুৱনৰ গৰাকী যিজনে কংসক বধ কৰিছিলে সেইজনে অংশ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হয় বুলি মাধৱদেৱে সম্পূৰ্ণৰূপে আমাক দৰ্শন কৰাই থৈ গৈছে। আৰু যে এই কলি যুগত তেওঁৱে যে ঈশ্বৰ, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যে ঈশ্বৰ ৰূপে জন্ম লৈছিল, ঈশ্বৰৰে যে এটি অংশ, ঈশ্বৰে যে জন্ম লৈছে, সেই কথাষাৰ মাধৱদেৱে আমাক দৰ্শন কৰাই থৈ গ'ল। এতিয়া কথা হ'ল যে এই যি ভতিমাযোৰা মাধৱ পুৰুষে লিখাৰ আগতে যি আমি বৰ্তমান পাই থকা যেনেকৈ পাইছোঁ, তাৰ আগতে মাধৱ পুৰুষে এনেকৈ লিখিছিলোঁ বোলে। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱনাৰায়ণ উহি শংকৰ বুলি লিখা আছিল বুলি তেওঁ লিখিছিল বুলি আমি পাওঁ। আৰু বহুজন ভকতে তেনেকৈ কৈছে, আমি শুনাও পাইছোঁ যে এই ত্ৰিভুৱনৰ যিজন গৰাকী, যিজন কৃষ্ণ, যিজনে কংসচানৰক বধ কৰিছিল, সেইজনে শংকৰদেৱ বুলি মাধৱদেৱে লিখিছিল। তেতিয়া মহাপুৰুষ শংকৰদেৱে মাধৱদেৱক কৈছিল যে মোৰ বৰাপু, তুমি এই বস্তুটো অলপ ঢাকি দিয়া, এই কথাষাৰ ইমান খোলোচাকৈ নক'বা, অলপ ঢাকি দিয়া। তেতিয়া মাধৱ পুৰুষে সেই ভতিমাযোৰা অলপ ঢাকি যে শংকৰ তাকেৰি অংশ বুলি দিলে বুলি আমি পাওঁ। এতিয়া কথা হ'ল যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কিয় এইষাৰ ঢাকি দিবলৈ ক'লে? তেওঁতো ক'ব পাৰিলে হয় যে ময়ে ঈশ্বৰ, মই ঈশ্বৰৰ অংশ, মই স্বয়ং ঈশ্বৰ ৰূপেৰে জন্ম ল'লোঁ পৃথিৱীত, যে মই আহিলোঁ এই কলিকালত, যে যিটো কথা যে দ্ৰোণে কুসুম্বৰ ধীৰা সত্য সন্ধ্যা হয় তাহান ঘৰত গৈ জন্মিব মই, যে তেখেতৰ ঘৰত মই জন্ম ল'ম বুলি ভগৱান নাৰায়ণে ব্ৰহ্মাৰ আগত যি কথা কথোপকথন কৰিছিল, শিৱৰ আগত যিখিনি কথা কৈছিল, যে সেইখিনি কথা শংকৰদেৱে স্বয়ং জানিছে। আৰু শংকৰদেৱে সেইখিনি কথা সম্পূৰ্ণৰূপে জানে যেতিয়া মহাপুৰুষ শংকৰদেৱে তেওঁ ক'ব পাৰিলে হয় যে মই কলিকালৰ ঈশ্বৰ হয় বুলি। কিন্তু মহাপুৰুষে সেই কৰ্মটো নকৰিলে। তেওঁ বৰঞ্চ মাধৱ পুৰুষক ক'লে যে হে মাধৱ, এই কথাষাৰ অলপ ঢাকি দিয়া, ঢাকনি মাৰি দিয়া। তেতিয়া যে তেওঁ মাধৱ পুৰুষে সেই শংকৰ তাকেৰি অংশ বুলি দিলে, কৃষ্ণৰ অংশ বুলি দিলে। আৰু এই ভতিমাযোৰাৰ যি গুৰু পৰিচয় মাধৱ পুৰুষে দিলে, তেতিয়া তাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ঈশ্বৰৰ পৰিচয় দিছিল, দেৱতাৰ পৰিচয়, দেৱৰ পৰিচয়। সেই দেৱ পৰিচয় আমাৰ মহাপুৰুষ শংকৰদেৱে আমাক দিছিল যে পৰম পুৰুষ পুৰাতন পাপী পাপ বনৰ ঈশ্বৰৰ দেৱ ব্ৰহ্মা ৰুদ্ৰ আদি সবদিক পালকো যাকো কৰণিত চৰণ সি সেৱ। যে ব্ৰহ্মা ৰুদ্ৰ আদি সকলোকে যিজন পালন কৰিছে সেই কৃষ্ণ, সেইজনে হৈছে দেৱ, তে কৃষ্ণদেৱ। যে কৃষ্ণদেৱে সংসাৰৰ পালন কৰোঁতা, ধাৰণ কৰোঁতা। গতিকে মই সেই কৃষ্ণৰ এজন ভকত। নিজক শংকৰ গুৰুজনাই কি কৰি থৈ গ'ল? ভকত কৈ গ'ল। তেওঁ নিজকে কেতিয়াও ঈশ্বৰ বুলি নক'লে, কিন্তু মাধৱ পুৰুষেহে আমাক পৰিচয় দিছিল যে শংকৰদেৱেই ঈশ্বৰ, নিজক ঈশ্বৰ বুলি পৰিচয় দিয়া নাছিলে। আৰু
আমাৰ তেতিয়া মাধৱ আমাৰ শংকৰ গুৰুজনাই দেৱসতীমাত ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ যি শক্তি, কৃষ্ণৰ যি মানে সংসাৰখন ধাৰণ কৰোঁতা, সেই কথাষাৰ পৰম ঈশ্বৰ পৰমানন্দ ঈশ্বৰ কৃষ্ণ, সেই কথাষাৰ আমাক দৰ্শন কৰোৱালে। যিজনৰ শক্তিত সমস্ত জগত সঞ্চালন হৈ থাকে, যে আপোনাৰ ব্ৰহ্মা শিৱকে ধৰি সমস্ত জগত যে টুমপতি মাৰি আছে তেওঁৰ ভিতৰতে, সেই কথাষাৰো উপমা দেখুৱাবৰ বাবে তেওঁ এইখিনি কৰি গ'ল। তো ইমান সুন্দৰকৈ আমাক তেওঁ উপমা দেখুৱালে। আৰু মাধৱ পুৰুষেও যি আমাৰ গুৰু ভতিমাত কৈছে, যে তাত ইমান সুন্দৰকৈ কৈছে, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ অপৰম গুৰু। তো শংকৰ গুৰুজনা তেতিয়া বৈকুণ্ঠগামী হৈছে, তেওঁ পৰম গুৰুৰ লগত বিলীন হৈ গৈছে। পৰম গুৰু কোন? ঈশ্বৰ কৃষ্ণ নাৰায়ণ। তো পৰম গুৰু ঈশ্বৰ কৃষ্ণ নাৰায়ণ যি, সেইজন যে শংকৰ ভাবক। আৰু সেই শংকৰদেৱ কি হৈছে, যে প্ৰথমে গুৰু দেৱ নাম ভকত, চাৰিটা স্তৰ লৈ ল'লে। গতিকে ভকতেই হৈছে সংসাৰৰ শ্ৰেষ্ঠতা। গতিকে শংকৰ গুৰুজনাই কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে বুলি বাৰম্বাৰ কৈ গ'ল। তাৰমানে কি, নিজকে যে কৃষ্ণৰ একোজন ভকত পৰিচয় দিছে, তথাপি তেওঁ কোৱা নাই যে ময়েই ঈশ্বৰ। কিন্তু সেই ভকতে যে ঈশ্বৰ, গুৰুৱে যে ঈশ্বৰ, গীতাত আকৌ কেনেকৈ কৈ গ'ল, যে মই কোনো চাৰ কৃষ্ণক পাইবাৰ যাহাৰ প্ৰসাদে জ্ঞান চৰণত নতি নচাৰুকমতি তাহি গুৰু ভগৱান। সেই গুৰুজনে ভগৱান, যাৰ দ্বাৰা ঈশ্বৰ কৃষ্ণক পোৱা যায়, যিজনে আমাক ঈশ্বৰ কৃষ্ণক দেখুৱাই দিয়ে। গতিকে শংকৰ গুৰুজনাই ঈশ্বৰ কৃষ্ণক আমাক দৰ্শন কৰাই দিলে সেই ভকতজন, যিজনক মাধৱ পুৰুষে চিনি পোৱাৰ কাৰণে মাধৱদেৱে কি কৰিছিল, তেওঁক ঈশ্বৰ কৈছে। এতিয়া সেইজন ঈশ্বৰ শংকৰ গুৰুজনাই নিজেই নিজক চিনি পায় যে মই সেই ত্ৰিভুৱনৰ গৰাকী ঈশ্বৰ কৃষ্ণৰ অৱতাৰ। জানিও তেওঁ মাধৱ পুৰুষক কৈছে যে সেই মাধৱ তুমি অলপ ঢাকনি মাৰি দিয়া। তেওঁ ভকত ৰূপেৰে গ'ল সংসাৰৰ পৰা। এই নৰতনু দেহা ধাৰণ কৰাৰ পিছত মায়া যি নৰতনু ধৰিলে, যে মায়া নৰতনু ধৰি হৰি ভকতি কয়লি প্ৰচাৰ, হৱনৰ পাপ পৰিধি মজল তাহে কয়লি উদ্ধাৰ। যে সকলো পাপ শেষ কৰি দিছে, যে মায়া নৰতনু ধাৰণ কৰাৰ পিছত। তো তেনে এজন ভকত ৰূপেৰে নিজক পৰিচয় দি গৈছে গুৰুজনাই, যিজন স্বয়ং ঈশ্বৰৰ অংশ হৈও, যিজন স্বয়ং ঈশ্বৰ হৈও তেওঁক নিজক কি বুলি পৰিচয় দিলে, কলিকালত নিজকে ভকত পৰিচয় দিছে, নিজক ঈশ্বৰ বুলি পৰিচয় দিয়া নাই। ঈশ্বৰ পৰম শক্তি পৰমানন্দ কৃষ্ণক দেখুৱালে। সেইকাৰণে দেৱভতিমা গুৰুজনাই লিখিছে। কি কাৰণে এই কথাষাৰ কৈছোঁ আপোনালোকে জানিবই পাৰিছেই চাগে, যে যদি আমি এই পৃথিৱীৰ জন্ম লৈ যে এই ব্ৰহ্মাণ্ড শৰীৰৰূপী ব্ৰহ্মাণ্ডত আমি নিজেই জানো যে পৰমাত্মা আমাৰ হৃদয়ত বিৰাজ হৈ আছে, এই শৰীৰৰূপী ব্ৰহ্মাণ্ড ধাৰণ কৰি যে আমি প্ৰত্যেকে একোজন ঈশ্বৰৰ অংশ। আৰু আমিও যেতিয়া যে তুমি প্ৰভু নিগুণৰ গুণেৰ সীমা নাই, নিৰ্গুণ হৈ জীৱ উহি গুণ গায়, যে আমিও মানে প্ৰভুৰ গুণানুকীৰ্তন কৰি আমি একোজন নিৰ্গুণ ব্ৰহ্মলৈ গতি কৰিব পাৰোঁ। গতিকে আমি যদি সেনেকৈ নিগুণ ব্ৰহ্মলৈ গতি কৰি যে গুৰুৱে ভগৱান হৈ যায়, তেতিয়া আমি ভগৱান বুলি নিজকে ভাবোঁ, তেনেহ'লে আমাক কি হ'ব, ডাঙৰ অপৰাধ হ'ব। স্বয়ং মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজক ভগৱান বুলি নক'লে, আৰু আমি জানো ভগৱান বুলি নিজক পৰিচয় দিলে হ'ব? কাৰণ আমি কলিকালৰ নৰতনে যদি নিজক পৰিচয় যদি ভগৱান ৰূপেৰে দিবলৈ যাওঁ, তেনেহ'লে আমি কি হ'ব লাগিব, আমি সেই পোচাকৰ ধাৰণ কৰাৰ লগে লগে আমি কিমান দৃঢ়তা হ'ব লাগিব, পোচাকৰ ওপৰতো কথা আছে। যদি অলপমান এই কথাবিলাক যদি ভুল হৈ যায়, তেনেহ'লে জগতৰ কাৰণে ভগৱন্তৰ অস্তিত্ব, যিজনে গুৰু ৰূপেৰে জন্ম লৈ পেলাই নিজক গুৰু পৰিচয় দিলে, সেইজনে ভগৱানৰ অস্তিত্ব ধৰি ৰাখিবনে? যে ভগৱন্তক নিলামলৈ নিয়া নাইনে? এবাৰ আমি ভাবিবৰ হ'ল যে ভগৱন্তৰ কেনেকৈ নিলাম হয়। এইসকল ভকতৰ কাৰণে নিলাম হয়, যিসকল ভকতে নিজকে ময়ে ভগৱান বুলি পৰিচয় দিবলৈ গৈ শেষত কি হয়, মায়াৰ বান্ধনত পৰি পেলাই নিজক ভগৱান বুলি অনুভৱ কৰিবলৈ যোৱাৰ লগে লগে ভগৱন্তৰ অস্তিত্ব গুচি যায়। তো মহাপুৰুষ শংকৰদেৱে সেইকাৰণে চব ভাবকচোন, কি কাৰণে শংকৰ গুৰুজনাই আজি সেইখিনি নকৰিলে? কি কাৰণে তেওঁ নিজে ক'ব পাৰিলে হয় যে তেওঁ নিজেই স্বয়ং এজন ভগৱন্তৰ অৱতাৰ, তথাপি তেওঁ ক'ব পাৰিলে হয় যে ময়ে ভগৱান বুলি, কিন্তু তেওঁ নক'লে কিয়? আমি এইখিনি কথা অলপ চিন্তা কৰিব লাগে। যে কি নহওক,
বাপ আই মাতৃ হওক আমি কি কাৰণে এইখিনি কথা ক'লোঁ আপোনাৰ সবে জানিব পাৰিছে চাগে নিশ্চয় আমি মন গ'লে এনেকৈ আহি যাওঁ আমাৰ কোনো আমি সাজ পোছাক পিন্ধি সুন্দৰকৈ কিছুমান কথা ক'ব পাৰোঁ এইটো কথা নহয় আমাৰ মানসিক ধাৰণা যিটো আহিছে সেনেকৈ আগবঢ়াইছোঁ আৰু যে প্ৰকৃত ভকত হ'বলৈ হ'লে কোনো পোছাকৰ পৰিচয় নিদিয়ে তো প্ৰকৃত ভকতৰ মন ভাৱনা চিত্তই কেৱল কৃষ্ণ নামত অৰ্পণ কেৱল কৃষ্ণ কৃষ্ণ যেনেকৈ হনুমন্তই কেৱল ৰাম ৰাম বিদুৰে কেৱল কৃষ্ণ উদ্ধৱে কেৱল কৃষ্ণ ঠিক নাৰদে কেৱল নাৰায়ণ নাৰায়ণ কেৱল হৰি নামৰ বাহিৰে আন একো চিনি নাপালে প্ৰকৃত ভকতে পোছাকৰ চিন্তা নকৰে কেৱল হৰি ৰাম কৃষ্ণ নাম ভগৱন্তৰ চৰণত কৃষ্ণ বচনত কৃষ্ণ দৰ্শনত কৃষ্ণ মোৰ শ্ৰৱণত কৃষ্ণ চিন্তনত কৃষ্ণ ভাৱনাত কৃষ্ণ মোৰ গমনত কৃষ্ণ দৰ্শনত কৃষ্ণ কৃষ্ণ হৃদয়ত বাস হস্ত প্ৰণামো চৰণ দুখানীৰে কৰোঁ কৃষ্ণৰ চৰণত প্ৰণাম এই ভাৱ যাৰ যাৰ আহিব তেওঁ জানিব যে ভকত ৰূপেৰে পৰিচয় আহিছে যে একোজন ভকত কেনেকৈ হ'ব লাগিব একোজন ভকতৰ লক্ষণ কি যে এইখিনি কথা কৈছে একোজন ভকতে প্ৰত্যেকটো সময় কৃষ্ণ কথা কৃষ্ণ শ্ৰৱণৰ বিনে নিজক কেতিয়াও আঁতৰাই নাৰাখে কৃষ্ণতে ৰতি হৈ থাকে যি কি নহওক সেই বাপ আই মাতৃ হওক আমাৰ সবৰ কথা ইমানে কৈ পেলাই আপোনালোকৰ ওচৰত এই ৰাত্ৰিৰ সেৱা ধৰিলোঁ কৃষ্ণ জয় গুৰু শংকৰ